নমস্কাৰ, শুভ সন্ধ্যা। আজি 2026 চনৰ 24 আগষ্ট 6 ভাদ 1948 আৰু সোমবাৰ। আজি সন্ধিয়াৰ মুখ্য বাতৰিসমূহ হৈছে: ৰাজ্যত জনসংখ্যা অনুপাতে হ্ৰাস পাইছে অপৰাধ। অসমত অপৰাধৰ তথ্য সদৰি মুখ্যমন্ত্ৰী। অপৰাধ সহ্য কৰা নহ'ব, মুখ্যমন্ত্ৰীৰ সকিয়নি। চাপ সৃষ্টি কৰা গোটৰ সুৰত নাচে মেঘালয় চৰকাৰ। এয়া মন্তব্য হৈছে প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ৰ। 2 এদিনতে স্বাভাৱিক হ'ব মেঘালয়লৈ যাতায়াত। পৰিবহণ সংস্থাৰ প্ৰতিনিধিৰে বৈঠকত অতুল বৰা। অচিৰেই মহাকাশলৈ অসমৰ কৃত্ৰিম উপগ্ৰহ, ঘোষণা মুখ্যমন্ত্ৰীৰ। উত্তৰ প্ৰদেশৰ পৰৱৰ্তী বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ জনতাই সমাজবাদী পাৰ্টীক চিৰদিনৰ বাবে নিষেধ কৰিব। এয়া মন্তব্য হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। বৰাপানীত অসমৰ বাহন অৱৰোধ মেঘালয়ৰ পৰ্যটক টেক্সি চালক সন্থাৰ। বিত্তীয় সংকটৰ আশংকাই ঘেৰি ধৰিছে আমেৰিকাক। $40 লাখ কোটি ঋণত পুত গৈছে ট্ৰাম্পৰ আমেৰিকা। খাচী ছাত্ৰ সন্থাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। সীমান্তৱৰ্তী অঞ্চলত ভুল বুজাবুজি সংঘাতৰ আশংকা। গুগল মেপত অসমৰ ভূমিকা অৰুণাচলৰ ভূখণ্ডৰ ৰূপত প্ৰদৰ্শন। জোনাই তীব্ৰ প্ৰতিক্ৰিয়া। নগাঁও লোকসভা সমষ্টিত বিপুল ভোটত জিকিব বিজেপি প্ৰাৰ্থী। ৰহাত দলীয় সভাত মন্ত্ৰী জয়ন্ত মল্লৰ মন্তব্য। পবিত্ৰ ভাদ মাহ, হৰিনাম ধ্বনিৰে মুখৰ নামঘৰ, আধ্যাত্মিকতাৰ পৰশেৰে জীপাল ৰাজ্যৰ চৌদিশ। আজিলৈ সন্ধিয়া বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।